নমস্কাৰ সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আমি আজি ডিছকাছ কৰিম চেপ্টাৰ 2 ডাইলেক্ট্ৰিক্সৰ ওপৰত। দিছ ইজ দ্য লেকচাৰ নম্বৰ 23। সো তোমালোকে আজি এই টপিকটো ভালদৰে চাই ল'বা। আজি এই টপিকটো বহুত দৰকাৰী হয়, বহুতৰে কনফিউজন থাকি যায় ডাইলেক্ট্ৰিক্স টপিকটোৰ ওপৰত। সো তোমালোকে মন কৰিবা প্ৰথমৰ পৰাই, ঠিক আছে। সো ডাইলেক্ট্ৰিক বুলি ক'লে কি হয়, চিম্পলি তোমালোকে বুজিবা ডাইলেক্ট্ৰিক ইজ হোৱাট নাথিং বাট দ্য ইনচুলেটৰ অৰ কি বুলি ক'ব পৰা বা নন কণ্ডাক্টিং সাবষ্টেন্স, ঠিক আছে। সো আমি কি কৈছোঁ, সো ডাইলেক্ট্ৰিক্স কি হয়, সাবষ্টেন্স হুইচ ডু নট এলাউ ইলেক্ট্ৰিক চাৰ্জ টু ইজিলি পাছ থ্ৰু দেম, দেট ইজ কি ডু নট কণ্ডাক্ট ইলেক্ট্ৰিচিটি। সো তেতিয়াহ'লে কি হৈছে, দে আৰ নন কণ্ডাক্টিং সাবষ্টেন্স। তেতিয়াহ'লে ইয়াক কিয় ডাইলেক্ট্ৰিক বুলি কোৱা হয়? দে আৰ কল্ড ডাইলেক্ট্ৰিক বিকজ দে ডু নট conduct electricity but case can pass through electric field through them, কিন্তু কি আছে ইলেক্ট্ৰিক ফিল্ড তেনে মাজেদি পাৰ হৈ যাব পাৰে, ঠিক আছে। সো এই ক্ষেত্ৰত যদি তোমাক কনচিডাৰ কৰোঁ, এতিয়া ইয়াৰ কি হৈছে ডাইলেক্ট্ৰিকৰ দুটা টাইপছ আছে। এটা কি হৈছে পোলাৰ and non-polar. Two types of dialectics are basically there, polar and non-polar, ঠিক আছে। তো ফাৰ্ষ্ট আমি কনচিডাৰ কৰোঁ পোলাৰ মলিকুল কাক কয়। সো পোলাৰ মলিকুল বুলি ক'বলৈ গ'লে আমি চিম্পলি কি আছে, সো প্ৰথম আমি এটা টাৰ্ম ইউজ কৰোঁ পোলাৰ মলিকুল। ইয়াত কি হয়, এ মলিকুল ইন হুইচ চেণ্টাৰ অফ পজিটিভ চাৰ্জেছ ডাজ নট কোইনচাইড উইথ দ্য চেণ্টাৰ অফ নিগেটিভ চাৰ্জেছ। মানে মই যদি এক্সাম্পল কনচিডাৰ কৰোঁ এটা পোলাৰ মলিকুল, সাপোজ HCl, ঠিক আছে। সো সেই ক্ষেত্ৰত কি হ'ব, চোৱা চেণ্টাৰ টু চেণ্টাৰ মাজত এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ থাকিব। সাপোজ মই কনচিডাৰ কৰিছোঁ এই ডিষ্টেঞ্চটো টুৱাইচ এ ডিষ্টেঞ্চ, ঠিক আছে। এতিয়া এই HCl মলিকুলটো H প্লাছ আৰু Cl মাইনাছ এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ আছে, তেনে মাজত কি হৈছে চেণ্টাৰ্ছ আৰ ডু নট কোইনচাইড। সো তেনেকুৱা ক্ষেত্ৰত কি কৈছে, পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জৰ চেণ্টাৰকেইটা যদি কোইনচাইড হৈ নাথাকে তেনেকুৱা মলিকুল বুলি কি কোৱা হয়, পোলাৰ মলিকুলছ, ঠিক আছে। সো আমি মলিকুলটো যদি চেণ্টাৰ পজিটিভ চাৰ্জাৰ নিগেটিভ চাৰ্জৰ লগত কোইনচাইড নকৰে তাকে আমি কি বুলি কৈছোঁ, পোলাৰ। এক্সাম্পল আৰু হ'ব পাৰে, তোমাৰ ৱাটাৰ মলিকুল হ'ব পাৰে NH3 লাইক দিছ, ঠিক আছে। এতিয়া নন পোলাৰ ক্ষেত্ৰত কি হ'ব, এই চেণ্টাৰ অফ দ্য পজিটিভ চাৰ্জ এণ্ড নিগেটিভ চাৰ্জাৰ কোইনচাইড, মানে ইয়াত যদি কোইনচাইড কৰি দিয়ে সেই ক্ষেত্ৰত যদি নন পোলাৰ ক্ষেত্ৰত এই টুৱাইচ ডিষ্টেঞ্চটো কি হৈ যাব, 0 হৈ যাব। এই বিষয়ে আমি ডিছকাছ কৰিম ফাৰ্ষ্টত। এতিয়া কি কৈছোঁ, আমি এতিয়া কি কৰিলোঁ, আমি এটা ডাইলেক্ট্ৰিক যিটো এতিয়া এটা ডাইলেক্ট্ৰিক যিটো মেড আপ অফ কি হৈছে পোলাৰ মলিকুলছ, তাকে কি বুলি ক'ব, পোলাৰ ডাইলেক্ট্ৰিক্স বুলি ক'ব। কি বুলি ক'ব, এই ডাইলেক্ট্ৰিক হুইচ ইজ মেড আপ অফ পোলাৰ মলিকুলছ ইজ কল্ড পোলাৰ ডাইলেক্ট্ৰিক্স, ঠিক আছে। এতিয়া চোৱা, যিহেতু পজিটিভ আৰু নিগেটিভ চাৰ্জবোৰৰ মাজত এটা ছেপাৰেশ্যন আছে, হয়নে, নিশ্চয় কি আছে ডিষ্টেঞ্চ আছে। চ' ইচ মলিকুল বিহেভছ এজ এ হোৱাট, আমি পাইছোঁ ন, টু চাৰ্জেছ আৰ ছেপাৰেটেড বাই ডিষ্টেঞ্চ বুলি ক'লে তাক কি কোৱা হয়, ইলেক্ট্ৰিক ডাইপল, ঠিক আছে। চ' দেয়াৰফৰ মলিকুলছ অফ পোলাৰ ডাইলেক্ট্ৰিক্স হেভ হোৱাট, পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট। কি হৈছে পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট থাকিব, ক্লিয়াৰ, ঠিক আছে। এতিয়া চোৱা, এতিয়া যদি আমি নন পোলাৰ আৰু পোলাৰ দুইটা ক্ষেত্ৰত একেলগে কনচিডাৰ কৰোঁ, আমি যদি ছাপ'জ কনচিডাৰ কৰিছোঁ দিছ ওৱান ইজ নন পোলাৰ, পোলাৰ, ইয়াত আমি অলৰেডি গম পালোঁ এই ক্ষেত্ৰত পজিটিভ এণ্ড নিগেটিভ কি হৈছে কোইনচাইড, ইয়াত ডু নট কোইনচাইড, হয়নে, ঠিক আছে। চ' যদি আমি এটা ডেফিনেশ্যন অলৰেডি পাইছোঁ, ডাইপল মুভমেণ্টৰ ডেফিনেশ্যন কি আছিলে, P = Q × পাইছে। যদি কোইনচাইড নকৰে, কোইনচাইড কৰে, কোইনচাইড কৰিলে সেই টুৱাইচ ডিষ্টেঞ্চ কি হৈ যাব, 0 হৈ যাব। যদি টুৱাইচ ডিষ্টেঞ্চত 0 হৈ যায়, চ' ডাইপল মুভমেণ্ট কি হৈ যাব, চিম্পলি 0, ঠিক আছে। যদি ডাইপল মুভমেণ্ট 0 হয়, নেট ডাইপল মুভমেণ্ট কি হ'ব, 0, নেট ডাইপল মুভমেণ্ট ইজ কি হ'ব, 0। আৰু যদি নেট ডাইপল মুভমেণ্ট 0 হয়, ঠিক হ'ল, ন' পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট ইজ দেয়াৰ, ক্লিয়াৰ। এতিয়া এই ক্ষেত্ৰত যদি কনচিডাৰ কৰোঁ পোলাৰ মলিকুলাৰ ক্ষেত্ৰত যদি কনচিডাৰ, দেয়াৰ
ডু নট কোইনচিডাইড মানে পজিটিভ আৰু নিগেটিভ চাৰ্জকেইটা কোইনচাইড নকৰে মানে এই টুৱাইছ এ ডিষ্টেঞ্চটো কিবা এটা থাকিব হয়নে নিৰ্দিষ্ট কিবা এটা ডিষ্টেঞ্চ থাকিব যদি নিৰ্দিষ্ট কিবা এটা ডিষ্টেঞ্চ থাকে তেতিয়াহ'লে আমাৰ পি ইজ ইকুৱেল টু কিউ ইনটু টুৱাইছ এ কিবা এটা পাৰ্টিকুলাৰ ভেলু থাকিব সেই ক্ষেত্ৰত কি হ'ব তেতিয়াহ'লে চ' দেয়াৰ ইজ এ হোৱাট নেট ডাইপল মুভমেণ্ট কি থাকিব নেট ডাইপল মুভমেণ্ট থাকিব হয়নে আৰু যদি নেট ডাইপল মুভমেণ্ট থাকে চ' দে হেভ কি হ'ব they have permanent dipole moment clear ekdom horu difference coincide koribo distance between them ki hoy jabo 0 hoy jabo distance between them 0 jodi hoy jay dipole moment ki hobo 0 hoy jabo so ek ki onno permanent dipole na thake ঠিক আছে এটা মাজত কি coincide যেহেতু নকৰে তেনে মানে নিৰ্দিষ্ট এটা ডিসটেন্স থাকিব ঠিক আছে ডিসটেন্সটো থকা মাজত কি হ'ব ডাইপল মোমেন্ট থাকিব সেইকাৰণে তাকি আছে দে হেভ সাম পার্মানেন্ট ইলেক্ট্রিক পার্মানেন্ট ডাইপল মোমেন্ট বুলি কৈছো ক্লিয়াৰ ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি ইফেক্ট অফ ইলেক্ট্ৰিক ফিল্ড চাওঁ ইফেক্ট অফ ইলেক্ট্ৰিক ফিল্ড অন নন পোলাৰ এণ্ড পোলাৰ মলিকুলছ ঠিক আছে সো এই ক্ষেত্ৰত কি হয় চোৱা আমি নন পোলাৰ ক্ষেত্ৰত যদি কনসিডাৰ কৰোঁ নন পোলাৰ ক্ষেত্ৰত যদি ফাৰ্স্ট কনসিডাৰ কৰোঁ যেতিয়া নেকি ইলেক্ট্ৰিক ফিল্ডটো 0 আছিলে মই নিচে যাব ইলেক্ট্ৰিক ফিল্ড E0 বুলি ডিনোট কৰিছো ঠিক আছে তেতিয়া হলে ইয়াত কি হয় ইয়াত কি আছিলে পজিটিভ এণ্ড নেগেটিভ চাৰ্জেছ আর হোৱাট কোইনসাইড হৈ থাকে একেটা পইণ্টতে কি হ'ব কোইনসাইড হৈ থাকে কোইনসাইড হৈ থাকিলে আমি অলৰেডি পালোৱে তাত কি হ'ব নেট ডাইপল মোমেন্ট নেট ডাইপল মোমেন্টৰ ডাইৰেকশন কি থাকে নিগেটিভ বা পজিটিভ কিন্তু এই ডাইপল মোমেন্ট কি হ'ল যেটা এটা পইণ্টত আছে ডাইপল মোমেন্ট কি পাইছো জাস্ট 0 আমি পাইছো হয়নে নেট ডাইপল মোমেন্টৰ কি ক্ষেত্ৰত পাইছো 0 হয়নে এতিয়া আমি কি কৰো যেতিয়া নেকি আমি ইলেক্ট্ৰিক ফিল্ড ইনত এপ্লাই কৰি দিছো ঠিক আছে যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত নন পোলাৰ ডাইইলেক্ট্ৰিক প্লেস কৰিলো তেতিয়া কি হ'ব চোৱা এই যোনটো পজিটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ ফোৰ্স এক্ট হ'ব মানে ৰবা এক মিনিট ক্লিয়াৰ হৈ যাব তোমালোকৰ এত কি কৈছো চোৱা যেতিয়া ইলেক্ট্ৰিক ফিল্ডত নন পোলাৰ ডাইইলেক্ট্ৰিক প্লেস কৰিলো হয়নে তেতিয়া কি আছে পজিটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোন ফালে টুৱাৰ্ডছ দিস ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত ফোৰ্স এক্ট হ'ব আৰু নেগেটিভ চাৰ্জত কি হ'ব opposite to the electric field amar force act hobo thik ase so ki koiso so when a non polar substance is placed in electric field etia agote ki asile center gida coincide asile eta ki hobo the centers are displaced from each other eta ba ki ase atori gusi goise displaced from each other and because of this overall ki paso a dipole moment arrangement is formed dipole moment paso ne ki two charges are separated by distance hoy goise ঠিক আছে সো আমি কি কৰিছো সো রাইট সাইড বিকামস কি হৈছে পজিটিভলি চার্জ আর লেফট সাইড বিকামস কি হৈছে নেগেটিভ চার্জ হয়নে ঠিক আছে আর মেক্স এন অ্যারেঞ্জমেন্ট অফ ভাব এটা পজিটিভ নেগেটিভ এটা কি দিলে ডাইপল পাইছো এটা কি পাইছো ডাইপল পাইছো এটা কি পাইছো ডাইপল পাইছো ওকে সো মেক্স an arrangement to form one electric dipole so this process is simply called what polarization and a positive charge or pura negative charge of falle suppose this one like this positive charge or pura negative charge of falle electric field lines bo ki hobo paro jabo jar folot ki hoise eta notun electric field generate hobo ja ki koa hoy induced electric field suppose ma ta ki boli koisu induced electric field jetu ki hoye due to the polarization paiso aru ei induced electric field direction to ki hobo tomar is opposite to the direction of our electric field ki ase karon ya ki ase positive or negative fal le goise hekane ya direction to ki ase electric field apply kora electric field er direction er opposite boli koise thik ase etia so ki hoise due to this induced electric field which is opposite to the external electric field this one E naught ki hobo this induced electric field E decreases the total electric field E naught effect of total electric field E naught can I decrease kobo mo jodi sao
দ্য নেট ইলেক্ট্ৰিক ফিল্ড বিকাম কি হৈ যাব তেতিয়াহ'লে ই নেট আগতে কিমান আছিলে ইলেক্ট্ৰিক ফিল্ড ই নট এতিয়া তাৰ পৰা আমাৰ কি হ'ব ইনডিউচটো মাইনাছ হৈ যাব ঠিক আছে চ' কিছুমান এইটো ই ইনডিউচ লিখিবা হা চ' এইটো কি হৈছে ই নট কেতিয়াবা আমি তাক কি বুলি কওঁ দুয়োটা পলাৰাইজেশ্যনৰ কাৰণে কি কৈছোঁ ই পি বুলি লিখিব পাৰোঁ চ' আমি কি পালোঁ নেট ইলেক্ট্ৰিক ফিল্ড ই ইজ ইকুৱেল টু হোৱাট ই নট মাইনাছ ই পি ক্লিয়াৰ এইটো কিহৰ ক্ষেত্ৰত আমি কনচিডাৰ কৰিছোঁ চিম্পলি নন পলাৰ ক্ষেত্ৰত নন পলাৰ ক্ষেত্ৰত কি আছিলে দুইটা কোইনচাইড হৈ আছিলে যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড প্লেচ কৰিলোঁ তেহেঁতৰ কি আছে চেণ্টাৰকেইটা ডিছপ্লেচ হৈ গৈছে আঁতৰি গৈছে আৰু এটা মেক্স এন এৰেঞ্জমেণ্ট এটা এৰেঞ্জমেণ্ট ফৰ্ম কৰিছে য'ত নেকি গৈছে পজিটিভলি চাৰ্জবোৰ ৰাইট ছাইডত গুচি গৈছে নিগেটিভলি চাৰ্জবোৰ গৈছে লেফ্ট ছাইডত গুচি আহিছে আৰু এটা ফৰ্মেশ্যন কৰিছে এই প্লাছটো আৰু এই মাইনাছটো কি হৈছে তেহেঁতি ডাইপল ফৰ্ম কৰিছে এটা কি আছে নিৰ্দিষ্ট এৰেঞ্জমেণ্ট কৰিছে ঠিক আছে কিন্তু এই পজিটিভ হ'ব সদায় কি হয় ইলেক্ট্ৰিক ফিল্ডৰ লাইনছবোৰ পজিটিভটো নিগেটিভ গৈছে পজিটিভটো নিগেটিভ চ' সেইকাৰণে কি হৈছে এটা কি হৈছে নতুন ইলেক্ট্ৰিক ফিল্ড আমি জেনেৰেট পাইছোঁ দেট ইলেক্ট্ৰিক ফিল্ড ইজ চিম্পলি কল হোৱাট ইনডিউচ ইলেক্ট্ৰিক ফিল্ড বা হুইচ ইজ যিটোতে পলাৰাইজেশ্যন হোৱাৰ কাৰণে ই পি বুলিও আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া যিহেতু ইনডিউচ ইলেক্ট্ৰিক ফিল্ড আহিলে তেতিয়াহ'লে আমাৰ নেট যোনটো ইলেক্ট্ৰিক ফিল্ড আগৰ দৰে চেম হ'ব নি নহ'ব গতিকে এপ্লাইড কৰা ইলেক্ট্ৰিক ফিল্ড যিমান আছিলে তাৰ পৰা আমাৰ ইনডিউচ ইলেক্ট্ৰিক ফিল্ডটো যদি মই মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাম চিম্পলি নেট ইলেক্ট্ৰিক ফিল্ড ই ক্লিয়াৰ এতিয়া চোৱা যেতিয়া আমি পলাৰৰ ক্ষেত্ৰত কনচিডাৰ কৰিম ঠিক আছে চ' পলাৰ ক্ষেত্ৰত যেতিয়া এপ্লাই কৰিলোঁ যেতিয়া তোমাৰ ইলেক্ট্ৰিক ফিল্ড কি আছে 0 হৈ আছে ঠিক আছে এই ক্ষেত্ৰত আমাৰ কি আছে ৰেণ্ডমলি কি হৈছে যেতিয়া ইন এবচেঞ্চ অফ এক্সটাৰ্নেল ফিল্ড আমি কনচিডাৰ কৰিছোঁ দ্য পাৰ্মানেণ্ট ডাইপ'লছ অফ দ্য মলিকুলছ অৰিয়েণ্ট ইন ৰেণ্ডম ডাইৰেকশ্যন চ' ৰেণ্ডম ডাইৰেকশ্যন মানে কি হৈছে খেলি মেলি ভিতৰত থকা সেই ক্ষেত্ৰত ৰেণ্ডমলি থকাৰ কাৰণে তাৰ ডাইপল মুভমেণ্টটো কি হৈছে চিম্পলি 0 হৈছে আৰু এইটো ক্ষেত্ৰত অলৰেডি আমি পাইছোঁ ঠিক আছে তেনে মাজত এনেই কি থাকিব লাগে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ থাকে কিন্তু ডিষ্টেঞ্চ থকা মানে তাত কি ডাইপল মুভমেণ্ট থাকিব লাগে কিন্তু আমাৰ কি আছে আমি যিহেতু এটা ৰেণ্ডমলি এৰেঞ্জ আছে সেইকাৰণে আমাৰ ডাইপল মুভমেণ্টটো এই ক্ষেত্ৰত কি হৈছে 0 হৈছে কিন্তু যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ড ইনত এপ্লাই কৰিম তেতিয়া কি হ'ব চোৱা ই কি হ'ব দিছ ওৱান এটা ৰেগুলাৰ এৰেঞ্জমেণ্ট সৰি দিছ ইজ নিগেটিভ এটা ৰেগুলাৰ এৰেঞ্জমেণ্ট পাম আগৰ দৰে একেই ঠিক আছে আকৌ আমি কি ৰাইট সাইডটো পজিটিভলি চাৰ্জ বনি যাব লেফ্ট সাইডটো কি যাব নিগেটিভলি চাৰ্জ বনিব ঠিক আছে তাৰপিছত এইটো কি হ'ব এই পজিটিভ আৰু নিগেটিভ মাজত এটা কি ডাইপল ফৰ্মেশ্যন হ'ব ইয়াত কি হ'ব ডাইপল ফৰ্মেশ্যন ইয়াৰ পৰা কি হ'ব ডাইপল ফৰ্মেশ্যন ঠিক আছে কিন্তু ইলেক্ট্ৰিক ফিল্ডছ অফ লাইনছৰ কি হ'ব পজিটিভ ওভাৰ লেফ্টলৈ মুভ কৰিব ডিউ টু ডেট ইনডিউচ ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হ'ব ঠিক আছে চ' একেদৰে সেই ইনডিউচ ইলেক্ট্ৰিক ফিল্ড আমাৰ নেট যোনটো ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত ইফেক্ট কৰিব দেট ইজ কি কৈছিলোঁ ই ইজ ইকুৱেল টু চিম্পলি হোৱাট ই নট মাইনাছ ই পি অৰ ই নট মাইনাছ ই ইনডিউচড ক্লিয়াৰ চ' দিছ ইজ চিম্পলি কল হোৱাট ডাইইলেক্ট্ৰিক্স অ'কে চ' তোমালোক ডেফিনেশ্যন এটা বস্তু মই একবাৰ ৰাফকৈ দেখুৱাই দিওঁ চাবা ভালদৰে চ' ডাইইলেক্ট্ৰিক বুলি ক'লে কি হয় এই ডাইইলেক্ট্ৰিক ইনচুলেটিং মেটেৰিয়েল in which all the electrons are tightly bound to the nuclei example glass হ'ব পাৰে পেপাৰ নাইকেল ঠিক আছে polar dielectrics কাক কয় polar dielectrics a molecule in which center of the positive and negative does not coincide ঠিক আছে তো তেনে polar molecule কয় যেনেকৈ এটা এক্সাম্পল now dielectric in which made up of polar molecules তাকে simply কয় polar dielectrics এতিয়া এটাৰ মাজত কি থাকিব এটা নিৰ্দিষ্ট ডিষ্টেঞ্চ থাকে কোইনচাইড নহয় কাৰণে কি ডিষ্টেঞ্চ থাকিব ডিউ টু দ্য সেপাৰেশ্যন বিটুইন দ্য পজিটিভ এণ্ড নিগেটিভ চাৰ্জ তেনে কি হ'ব সদায় বিহেভ এজ এ ইলেক্ট্ৰিক ডাইপল আৰু ইলেক্ট্ৰিক ডাইপলৰ কাৰণে তাক কি হ'ব সদায় নিৰ্দিষ্ট পাৰ্মানেণ্ট ডাইপল মুভমেণ্ট থাকিব ক্লিয়াৰ চ' ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ইফেক্টটো যদি তাত কনচিডাৰ কৰোঁ ই কি হৈছে ৰেণ্ডমলি থাকিব যেতিয়া ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা নাই খেলি মেলি পেলাই নহয় ইন এবচেঞ্চ অফ external electric field permanent dipoles of the molecules orient in random direction and hence কি net dipole 0 ঠিক আছে যদি আমি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰোঁ তাৰে নিৰ্দিষ্ট এৰেঞ্জমেণ্ট বনিব কি হ'ব when an electric field applied the dipoles orient themselves in the regular fashion আমি কি পাইছিলোঁ এটা কি পাইছিলোঁ পোলাৰ হ'ব নন পোলাৰ হ'ব বস্তুটো কেইটা হয় ক্ষেত্ৰত ঠিক আছে তাৰে নিৰ্দিষ্ট কি আছিলে ৰেগুলাৰ এৰেঞ্জমেণ্ট পাইছিলোঁ ইয়াতে যদি চোৱা হয়নে ঠিক আছে তাৰ পৰা আমি কি আছোঁ ইনডিউচ ইলেক্ট্ৰিক ফিল্ড পাইছিলোঁ হুইচ ইজ অপজিট টু দ্য ডাইৰেকশ্যন অফ এপ্লাইড ইলেক্ট্ৰিক ফিল্ড হয়নে চ' কি পাইছিলোঁ ৰেগুলাৰ ফেশ্যন এণ্ড হেন্স ডাইপল মুভমেণ্ট ইনডিউচ হৈছিলে ঠিক আছে চ' নেক্সট নন পোলাৰ যদি আমি কনচিডাৰ কৰোঁ নন পোলাৰ ক্ষেত্ৰত কি আছিলে কোইনচাইড উইথ দ্য চেণ্টাৰ অফ পজিটিভ এণ্ড দ্য নিগেটিভ চাৰ্জ কোইনচাইড উইথ ইচ আদাৰ তাৰ কাৰণে আমি কি আছোঁ হাইড্ৰজেন অক্সিজেন N2 এইবোৰ আমি পাইছোঁ মলিকুল ক্লিয়াৰ চ' সিহঁতৰ মাজত কি হ'ব ডিউ টু দ্য জিৰ' ছেপাৰেশ্যন তেতিয়া কোইনচাইড যদি হৈ যায় একেটা পইণ্টত আহিছে কি হ'ব ছেপাৰেশ্যন থাকিব নি নাথাকে নথকাৰ কাৰণে কি হ'ব
ডাইপল মোমেন্ট অফ সাচ মলিকুলস কি আছে 0 যদি ডাইপল মোমেন্টে নাই দে ডু নট হ্যাভ হোৱাট পার্মানেন্ট ডাইপল মোমেন্ট ক্লিয়ার ইয়াৰ ক্ষেত্ৰত যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ ইফেক্টটো চাওঁ সিম্পলি ইলেক্ট্ৰিক ফিল্ড যে মানে কি ইন এবসেন্স অফ ইলেক্ট্ৰিক ফিল্ড ইফেক্টিভ পজিটিভ চাৰ্জেছ কোইনসাইড হেন্স ডাইপল ইজ নট ফৰ্মড হয়নে আৰু যেতিয়া তোমাৰ ইলেক্ট্ৰিক ফিল্ড এপ্লাইড পজিটিভ চাৰ্জেছ পুষ্ট ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড এইটো কৈছোঁ অলৰেডি এণ্ড ইলেক্ট্ৰনছ আৰ পুল হেড ইন দ্য অপজিট ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড আমি এইটো দেখাইছোঁ অলৰেডি হয়নে পজিটিভ কি পজিটিভ টুৱাৰ্ডছ ইলেক্ট্ৰিক ফিল্ড আমি অলৰেডি কৈ গৈছোঁ আৰু নিগেটিভ কি আছে অপজিট টু দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে চ' ইয়াৰ পৰা আমি এটা ডেফিনেশ্যন পাব ডেট ইজ কি ডাইলেক্ট্ৰিক পলাৰাইজেশ্যন কি ক'ব তাইক when an external electric field is applied dipole moment of defined molecules tends to align the electric field the polar and the both non-polar develops a net dipole moment which is called electric polarization ঠিক আছে আমাৰ পিছৰ ভিডিঅ'টোত আমি polarization-ৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে আমি তাত ডিসকাস কৰিম polarization of a vector সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি তোমালোকে ষ্টেপ বাই ষ্টেপ চাই গৈছা বুজি পাইছা বুলি আশা কৰিছোঁ ডাইলেক্ট্ৰিকটো তোমালোকৰ দৰকাৰী হয় যদি তোমালোকৰ কিবা ডাউট থাকে জনাবা কমেন্ট কৰিবা আৰু যদি ভিডিঅ'টো চাই যদি বুজি পাইছা ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা তেওঁলোকক সাবস্ক্ৰাইব কৰিবলৈ ক'বা আৰু তোমালোকেও সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনত টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ